Praise the Lord. মই গিলবাৰ্ট চাৱাৰ্ছ হাৰ্ভেষ্ট ইউথ মিনিষ্ট্ৰী সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাইছোঁ। পুনৰ আজি আপোনালোকৰ মাজলৈ আহিছোঁ নতুন ভিডিঅ' নতুন টপিক লৈ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অনুৰোধ কৰিম আপোনালোকে যিমানে পাৰে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব যাতে যিটো মেছেজ মই আনিছোঁ এই মেছেজ যাতে সকলোৱে যাতে শুনিবলৈ সুবিধা পায়। চ' আহক পলম নকৰি আজিৰ আমাৰ যি ভিডিঅ' আৰম্ভ কৰোঁ হওক। আজি প্ৰায় 4 মাহ ধৰি আমাৰ গীৰ্জাঘৰবিলাক বন্ধ হৈ আছে, ধৰ্মীয় অনুষ্ঠানবিলাক বন্ধ হৈ আছে। হয়, মাজতে খুলিছিলে, চৰকাৰে অনুমতি দিছিলে যে 20 জনতকৈ অধিক যাতে মানুহ গোট নাখায়, 20 জনৰ ভিতৰতে মানুহ গোট খাই উপাসনা কৰিব পাৰে। কিন্তু ঠিক তাৰ কেইদিনমানৰ পাছতে পুনৰ কৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ চৰকাৰে শনিবাৰ আৰু দেওবাৰ দিন বন্ধ কৰি দিলে। আৰু আমাৰ খ্ৰীষ্টীয় সমাজৰ কাৰণে দেওবাৰ দিনটোৱে অতি গুৰুত্বপূৰ্ণ দিন। যিটো দিনত আমি সকলোৱে একেলগে মিলিত হৈ গীৰ্জাঘৰত আমি উপাসনা কৰিছিলোঁ। দুখৰ বিষয় এইটোৱে যে আজি 4 মাহ ধৰি আমি সমজুৱা হিচাপে মণ্ডলীৰ কোনো লোকে আমি পবিত্ৰ গীৰ্জাঘৰত গোট খাই একেলগে আমি উপাসনা কৰিব পৰা নাই। আজিও মনত পৰে সেই ৰাতিপুৱা 8:30 বজাত ছানডে স্কুল, তাৰপিছতে 10টা বজাৰ পৰা দেওবাৰে উপাসনা, লগতে প্ৰেজেণ্ট ৱৰ্শ্বিপ, তাৰপিছতে আমাৰ পালক ছাৰৰ হৃদয় চৈ যোৱা ঈশ্বৰৰ যি বাক্য, তাৰপিছতে মনত পৰে গীৰ্জা শেষ হোৱাৰ পাছতে আমি সকলোৱে লোকবিলাকে একেলগে মিলি গীৰ্জাঘৰ বাহিৰত অলপ কথা বাৰ্তা, হাঁহি ধেমালি, নাজানো আকৌ কেতিয়া সেইবিলাক দিন ঘূৰি আহিব প্ৰিয়সকল। কিন্তু লগতে আজি এটা চিন্তাৰ বিষয়ো আহি পৰিছে প্ৰিয়সকল। চিন্তাৰ বিষয় এইটোৱেই যে আজি গীৰ্জাঘৰবিলাক বন্ধ হোৱাৰ পাছত আজি বহুতো খ্ৰীষ্টীয় ভাই ভনীবিলাক বা আমাৰ বিশেষকৈ যুৱক যুৱতীবিলাকেও আজি ঈশ্বৰৰ পৰা যেন তেওঁলোকে অলপ দূৰ হৈ গৈছে তেনে যেন লাগিছে প্ৰিয়সকল। কাৰণ আমাৰ এটা যি ৰুটিন আছিলে, ছানডে স্কুল যোৱা, উদু সমিতি যোৱা, দেওবাৰে গীৰ্জালৈ যোৱা, এই সকলোবিলাক বন্ধ হৈ গ'ল। এই সকলোবিলাক বন্ধ হৈ যোৱাৰ পাছত আমাৰ হাতত চাবলৈ গ'লে আমাৰ ফ্ৰী টাইম বহুত আহি পৰিছে। আৰু এই ফ্ৰী টাইমবিলাকত আমাৰ মনবিলাক খালী হৈ থকাৰ সময়ছোৱাত শয়তানে কাম কৰিবলৈ আৰম্ভ কৰিছে প্ৰিয়সকল। কিন্তু আমাৰ ঈশ্বৰ মহান দয়ালু। গীৰ্জাঘৰবিলাক বন্ধ হৈ আছে যদিও আজি ঈশ্বৰে আমাক এটা মাধ্যম দিছে, তেওঁ আজি আমাক এটা মিডিয়াম দিছে যাৰ যোগেদি আমি আৰাধনাবিলাকত যোগদান দিবলৈ পাৰিছোঁ। ঈশ্বৰৰ মধুৰ বাক্যবিলাক আমি শুনি আছোঁ বিভিন্ন ঈশ্বৰৰ লোকবিলাকৰ যোগেদি। ঈশ্বৰৰ বাক্যবিলাক 24/7 আমি শুনিবলৈ পাইছোঁ, শিকিবলৈ পাইছোঁ। আৰু লগতে বাইবেল ষ্টাডিজ, ফেল'শ্বিপছ এইবিলাক সকলোবিলাকতো আমি সক্ষম হৈছোঁ। আমি এনেকুৱা এটা অপৰচুনিটি পাইছোঁ, প্ৰিভিলেজ পাইছোঁ। আৰু সেই মাধ্যমটো হৈছে ফেচবুক নাইবা জুম এপ্লিকেশ্যন, সকলোৱে জানে। আমি সেই সকলো ৱৰ্শ্বিপাৰসকলক আমি উৎসাহ দিব লাগে, বিশেষৰূপে যুৱক যুৱতীসকলক আমি এনকাৰেজ কৰিব লাগে, যিসকলে আমাক আজি ঈশ্বৰৰ যি প্ৰেম, ঈশ্বৰৰ প্ৰেমক আজিও আমাক সোঁৱৰাই আছে গীত মাতৰ যোগেদি, ঈশ্বৰৰ বাক্যৰ যোগেদি। আৰু লগতে মন পৰিৱৰ্তন কৰিবলৈও আমাক উদগাই আছে প্ৰিয়সকল। কিন্তু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে অতি মৰমৰ প্ৰিয়বোৰ, যিসকলে আজি আপোনালোকে ৱৰ্শ্বিপ লিড কৰি আছে, লাইভ ৱৰ্শ্বিপ, মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ আমি সত্যতাৰে, শুদ্ধতাৰে আৰু নিস্বাৰ্থভাৱে যাতে আমি ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰোঁ হওক। কাৰণ ঈশ্বৰে আপুনি কিমান ভাল গাইছে বা আপুনি কিমান সুৰত গাইছে, কিমান ভাল আপুনি ইনষ্ট্ৰুমেণ্ট বজাইছে, সেইটো চোৱা নাই প্ৰিয়সকল। ঈশ্বৰে কি চাই? কেৱল আপোনাৰ আৰু মোৰ এই সত্য হৃদয়খন চাই, কিমান সত্যতাৰে আমি গীতবিলাক গাইছোঁ, সেইটোহে প্ৰিয়সকল ঈশ্বৰে চায়। ঈশ্বৰে আপোনাৰ আৰু মোৰ হৃদয়টো নিৰ্মল হোৱাটো বিচাৰে। নিৰ্মল চিত্ৰৰ লোকবিলাককহে ঈশ্বৰে বিচাৰি আছে প্ৰিয়সকল। বাক্যত কৈছে মথি 5:8 নিৰ্মল চিত্ৰৰ লোকবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। হালেলুয়া। আমি এবাৰ প্ৰশ্ন কৰি চাওঁ আমি নিজকে নিজে যে আমি সঁচাকৈ
ঈশ্বৰৰ কাৰণে আমি কৰিছোঁ নে আমি জাষ্ট ইম্প্ৰেশ্যন কাৰণে কৰিছোঁ, কাৰোবাক ইম্প্ৰেছ কৰিবলৈ? আমি এবাৰ প্ৰশ্ন কৰি চাওঁ নিজকে নিজে। মই এটা বাক্য পঢ়িবলৈ বিচাৰিছোঁ, যোহন্না লিখা সুবাৰ্তা 4 অধ্যায় 23 আৰু 24। ইয়াত কৈছে যে কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভক্তসকলক বিচাৰে। 24 পদ, ঈশ্বৰে আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যতাৰে তেওঁৰ ভজনা কৰিব লাগে। আমেন। The word of God says, worship in spirit and truth. True worship is accepted by God from those who are a part of the body of Christ and live a truthful lives. আজি এই মহামাৰীৰ সময়ত বহু লোক কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতত, গোটেই বিশ্বতে, সমগ্ৰ পৃথিৱীত এক ভয়াৱহ পৰিস্থিতি যি ৰূপ ধাৰণ কৰিছে। বহু লোক আজি দুখত আছে, নিজৰ আপোনজনক হেৰুৱাইছে, বহু লোকৰ হৃদয়বিলাক ভাঙি আছে, বহু লোকে চিন্তাত আছে, তেওঁলোকৰ জীৱনত আশা নোহোৱা হৈ গৈছে প্ৰিয়সকল। কিন্তু আজি এই লাইভ ৱৰ্শ্বিপৰ যোগেদি, লাইভ চাৰ্ভেন্টছ অনলাইন যি ফেলোশ্বিপৰ যোগেদি ঈশ্বৰে নতুন পোহৰ দান কৰিছে সকলোৰে জীৱনত। হয়তো সেই কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকবিলাকে এই হস্পিটেলৰ পৰাও আজি লাইভ ভিডিঅ'বোৰ চাইছে, বা কোৱাৰেণ্টাইন চেণ্টাৰবিলাকৰ পৰা তেওঁলোকে আপোনালোকৰ ৱৰ্শ্বিপবিলাক চাইছে, তেওঁলোকে শুনিছে গানবিলাক, আৰু তেওঁলোকে শান্তি পাইছে হৃদয়ত, তেওঁলোকে নতুন আশা পাইছে। এই যি কৰোণা ভাইৰাছৰ যি এই যুদ্ধ, এই যুদ্ধবিলাকত যুঁজিবলৈ তেওঁলোকে সাহস পাইছে প্ৰিয়সকল। Sharing the gospel is not so easy for most of us, especially for those who criticize the others and make chaos amongst the brothers and sisters. But let me tell you, my dear beloved friends, sharing the gospel is a job, to plant seeds into the hearts of others and allow the Holy Spirit to work on their life, on the hearts of those we witness to. এতিয়া আৰু এটা ডাঙৰ সমস্যা হৈছে প্ৰিয়সকল আমাৰ মাজত, আমাৰ বিশেষকৈ আমাৰ অসমত আৰু বিহাৰত, আৰু সেই হৈছে বানপানী। বহুলোকে নিজৰ ঘৰ বাৰী হেৰুৱাইছে, বহুলোকে আজি মৃত্যু মুখতো পৰিছে, বহু জীৱ জন্তুবিলাকো আজি মৃত্যু হৈছে, খাবলৈ নোহোৱা হৈ গৈছে, আজি অভাৱবিলাক হৈছে, সকলো খেতি বাৰীবিলাক নষ্ট হৈ গ'ল, দিনে দিনে পানীবিলাক বাঢ়ি বাঢ়ি গৈয়ে আছে। আৰু এই বিপদৰ সময়ছোৱাত আমাৰ বহু খ্ৰীষ্টীয় ভাই ভনীসকলে নিজৰ সহায় হাতবিলাক আগবঢ়াইছে। ঈশ্বৰে তেওঁলোকৰ জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ দান কৰক। যিদৰে আজি ৱৰ্শ্বিপ কৰা সময়ত ঈশ্বৰে আমাৰ হৃদয়খন চাই, ঠিক সেইদৰে প্ৰিয়সকল আমি কাৰোবাক দান দিওঁতেও ঈশ্বৰে আমাৰ হৃদয়খন চাই প্ৰিয়সকল। আমি নিস্বাৰ্থভাৱে আমি দিছোঁনে প্ৰিয়সকল? সঁচাই আজি আমি হৃদয়েৰে আমি তেওঁলোকক সহায় কৰিছোঁনে? হৃদয়েৰে আমি তেওঁলোকক দান দিছোঁনে প্ৰিয়সকল? নে আমি আনক দেখাবলৈ কাৰণে এইবিলাক কৰি আছোঁ? নে আমি আজি আমাৰ নিজৰ নাম, নিজৰ মিনিষ্ট্ৰী, পাব্লিচিটিৰ কাৰণে এইবিলাক কৰি আছোঁ? বাক্যত লিখা আছে মথি 6:2 পদত, মই পঢ়িম। কৈছে, এই হেতুকে তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নামঘৰে আৰু বাটে বাটে নিজৰ আগে আগে ঢাল কোবাই নুফুৰিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। পুনৰ পঢ়িম 6:1 পদ, লিখা আছে, সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্মকৰ্ম নকৰিবা। তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহ'ব। আমেন। আজি বহু লোকে প্ৰশ্ন কৰে যে আজি বহু যুৱক যুৱতীবিলাকে বা মিনিষ্ট্ৰীবিলাকে কিয় সহায় হাত আগবঢ়োৱা নাই? ক'ব বিচাৰোঁ, আজি বহু খ্ৰীষ্টীয় ভাই ভনীবিলাকে নিজৰ সামৰ্থ্য অনুসাৰে তেওঁলোকে সহায় কৰি আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ পাব্লিচিটি নকৰে প্ৰিয়সকল। We must trust the God with our giving. We must watch the intent of our heart and make sure that we are in a place of generosity. We must give out of a desire to do good for others and glorify the God in the process. This is Jesus' way, my dear beloved friends. Our guiding principles should be giving privately. বাক্যত কৈছে মথি 6:3-4 পদ, মই পঢ়িবলৈ বিচাৰিছোঁ। ইয়াত লিখিছে,
কিন্তু তুমি যেতিয়া দান কৰা তেতিয়া তোমাৰ সোঁ হাতে কি কৰে বাওঁ হাতক তাক জানিবলৈ নিদিবা তেহে তোমাৰ দান গুপুত হ'ব আৰু গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব আমেন প্ৰিয়সকল আমি কিছুমান কথা মনত ৰাখিব লাগিব আমাৰ গীৰ্জাঘৰ যোৱাটোৱেই স্বৰ্গলৈ যোৱা কোনো গেৰেণ্টি নাই আমি যি দান কৰিছোঁ সেই দান দিয়াটোৱেই স্বৰ্গলৈ যোৱা কোনো গেৰেণ্টি নাই বা আনক দেখাবলৈ কাৰণে যদি আমি ৱৰ্শ্বিপবিলাক কৰি আছোঁ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছোঁ পাব্লিচিটিৰ কাৰণে মিনিষ্ট্ৰীৰ যোগেদি আমি যদি কাৰোবাক সহায় কৰিছোঁ মানুহক দেখাবলৈ কাৰণে সেইবিলাকৰ যোগেদি স্বৰ্গলৈ যোৱাৰ কোনো গেৰেণ্টি নাই প্ৰিয়সকল যেনে বহু প্ৰচাৰকে আজি প্ৰচাৰ কৰে বাক্য ঘোষণা কৰে যে দান দিয়া তেহে স্বৰ্গত তুমি যাব পাৰিবা প্ৰিয়বোৰ আপোনাৰ আৰু মোৰ ডাঙৰ ডাঙৰ প্ৰাৰ্থনাবিলাকেও কোনো গেৰেণ্টি নাই যে আমি স্বৰ্গত যাব পাম প্ৰভুৱে আপোনাৰ আৰু মোৰ সত্যতা অনুসাৰে হে ন্যায় কৰিব প্ৰিয়সকল আজি আমি এটা মিছা আৰু এটা ফেক লাইফ আমি জীৱন যাপন কৰি আছোঁ প্ৰিয়সকল কিয় আজি আমি পাৰ্চনেল লাইফত পাপত পৰি আছোঁ আৰু পাব্লিকত আহি যোৱা মাত্ৰকে আমি ধাৰ্মিক বনি যাওঁ আমাৰ মন 10 টকা দান দিয়াৰো নাথাকে কিন্তু মানুহক দেখাবলৈ 100 টকা পৰ্যন্ত আমি দান দি দিওঁ ষ্টপ বিং আ ফেৰাচী মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ফৰাচীবিলাকৰ জীৱন যাপন কৰিবলৈ বন্ধ কৰোঁ হওক প্ৰিয়সকল প্ৰভুৱে আমাৰ সত্যতাটোহে বিচাৰে প্ৰিয়সকল বাক্যত কৈছে লোক 8 অধ্যায় 17 পদ মই পঢ়িছোঁ কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো লুকুৱাই থোৱা বস্তু নাই আৰু যিহক জনা নহ'ব আৰু যি প্ৰকাশিত হৈ নাযাব এনে কোনো গুপুত বস্তু নাই আৰু সেইকাৰণে যীশুখ্ৰীষ্টই ক'লে যে মথি 7 অধ্যায় 22 পদ কৈছে সেইদিনা অনেকে মোক ক'ব হে প্ৰভু আমি তোমাৰ নামেৰে ভাবুক্তি প্ৰচাৰ কৰা নাইনে আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে 23 পদ কৈছে তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম মই তহঁতক কেতিয়াও জনা নাই সেই অধৰ্মীচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ আজি আমি যেই আছোঁ প্ৰিয়সকল মৃত্যুৰ পাছত আমি স্বৰ্গলৈ যাম নহ'লে নৰকলৈ যাম এই দুটা জেগাৰ ভিতৰত আপুনি আৰু মই যিকোনো এটা জেগাত আমি যাবই লাগিব আৰু প্ৰভু যীশুৱে ক'লে জন 14:6 যোহনৰ লিখা সুবাৰ্তা 14 অধ্যায় 6 পদত কৈছে যীশুৱে তেওঁ ক'লে মই বাট আৰু সত্য আৰু জীৱন মোৰ যোগেদি নহ'লে পিতৃৰ ওচৰলৈ কোনো নাযায় আমেন প্ৰিয়বোৰ আমি যাতে সাধুক আৰু ফৰিচীবিলাকৰ দৰে যাতে নবনো এওঁলোকৰতো জ্ঞান বহুত আছিলে কিন্তু আত্মিকতাত একেবাৰে শূন্য আছিল পৃথিৱীত তেওঁলোকে সকলো বস্তু পালে কিন্তু স্বৰ্গত তেওঁলোকৰ কাৰণে শূন্য আছিল শেষতে মোৰ প্ৰিয়সকল মই এইটোৱে ক'বলৈ বিচাৰিম আৰাধনা হওক ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাই হওক লাইফ ৱৰ্শ্বিপে হওক বা আনক সহায় কৰাই হওক আপুনি বা মই যোনেই নহওক প্ৰিয়সকল আমি সত্যতাৰে সকলোবিলাক কৰোঁ হওক কাকোকে সমালোচনা কৰিবলৈ নহয় কাকোকে ক্ৰিটিচাইজ কৰিবলৈ নহয় কোনো লোকক জাজ কৰিবলৈকেও নহয় বা নিজৰ মিনিষ্ট্ৰী পাব্লিচিটিৰ কাৰণে নহয় নিজৰ নাম ফেম পাবলৈ কাৰণে নহয় বা আপুনি বা মই কিমান জানো সেই বিষয়ে প্ৰচাৰ কৰাটোৱেই নহয় কিন্তু আৰু কেৱল সত্যতাৰে আৰু নিস্বাৰ্থভাৱে আমি কৰোঁ হওক ভাৰতত প্ৰতিদিনে প্ৰায় 22,000ৰ পৰা 25,000 লোকৰ মৃত্যু হয় অসমত বানপানী প্ৰতিটো বছৰে হয় বহু লোক প্ৰতিদিনেই ভোকত থাকিবলগীয়া হৈছে প্ৰতিদিনেই বহুতৰ অভাৱবিলাক হৈছে প্ৰতিদিনেই বেমাৰবিলাকৰ সন্মুখীন হ'বলগীয়া হৈছে আজি আপুনি সহায় কৰিবলৈ এটা সুযোগ পাইছে ভাল কথা আমি আনক আমি সাহস দিব লাগে আনক আমি উৎসাহ দিব লাগে আমি কাকো ক্ৰিটিচাইজ কৰিব নালাগে কাৰণ সকলোকে ঈশ্বৰে এটা নে এটা বৰ দি থৈছে আৰু সকলোৱে সেই বৰৰ যোগেদি ঈশ্বৰৰ গুৰু প্ৰশংসা স্তুতি মহিমাবিলাক প্ৰকাশ কৰি আছে আমি কেৱল আজিৰ পৰিস্থিতিটো চাইহে যাতে আমি অকল আগবাঢ়ি আহোঁ এনে নহয় কিন্তু সদায় যাতে আমি সহায় হাত যাতে আগবঢ়াওঁ প্ৰিয়সকল কিন্তু বাক্যত কোৱাৰ দৰে ডু ইট ইন প্ৰাইভেট লগতে আৰাধনা হওক
বাক্য প্ৰচাৰ কৰাই হওক, গীত গান গোৱাই হওক, এই সকলোবিলাক প্ৰিয়সকল চলি থাকিব লাগে। আমি কেতিয়াও সেইবিলাক বন্ধ কৰিবলৈ কাৰণে আমি চেষ্টা কেতিয়াও কৰিব নালাগে। শেষ কৰিম, এটা বাক্য পঢ়িম, জাকুব 4:11-12 পদ। ইয়াত লিখা আছে, সেই ভাইবিলাক, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুদ বিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুদ বিচাৰ কৰে। কিন্তু তুমি যদি বিধানৰ সুদ বিচাৰ কৰা, তেন্তে বিধান পালনকাৰী নহৈ বিচাৰকৰ্তা হৈছা। 12 পদ, বিধান দিওঁতা আৰু বিচাৰ কৰ্তা এজন মাথোন, তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ। কিন্তু চুবুৰীয়াৰ সুদ বিচাৰ কৰা যি তুমিনো কোন? আমেন। Dear brothers and sisters, stop having a measuring stick for other people's. There is always at least one fact which we know nothing about in every person's situations. Let us stop judging and live a life of sincerity with a true heart. ঈশ্বৰে সকলোকে অনুগ্ৰহ দান কৰক। আজিলৈ মই আপোনালোকক ইয়াতে এৰিবলৈ বিচাৰিছোঁ। পুনৰ লগ হ'ম নতুন এটা ভিডিঅ', নতুন টপিক লৈ। মই গিলবাৰ্ট শ্বাৱাৰ্ছ, আজি হাৰ্ভেষ্ট মিনিষ্ট্ৰীৰ পৰা পুনৰ আপোনালোকক খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ জনাই আজি বিদায় দিছোঁ। গড ব্লেছ ইউ অল।